প্ৰিয় বন্ধুসকল, আপোনালোক সকলোৱে গম পাইছেই যোৱা 18 জানুৱাৰী তাৰিখে ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ভাৰত জোড়ো ন্যায় যাত্ৰা, সেই ন্যায় যাত্ৰাই নাগালেণ্ডৰ পৰা আহি অসমত প্ৰৱেশ কৰিলে। আৰু এই অসমত প্ৰৱেশ কৰা সময়ৰে পৰা অসমৰ প্ৰশাসনে, অসম চৰকাৰে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিদৰে বিভিন্ন প্ৰকাৰে বাধা নিষেধ আৰোপ কৰাৰ চেষ্টা কৰি আহিছে আপোনালোক সকলোৱে নিশ্চয় জ্ঞাত। তেখেতে প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰতে ৰাস্তা নিৰ্বাচনৰ ক্ষেত্ৰতে হওক বা এইটো পথেৰে যাব পাৰিব, এইটোৱে নোৱাৰিব, এনেধৰণৰ নিষেধাজ্ঞা বাধা আৰোপ কৰি আহিছে। আৰু সেই আৰোপ কৰি অহাৰ লগতে যিসমূহ তেওঁ উত্তেজনামূলক বক্তব্য আগবঢ়াই আহিছে এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে, সেইটো সকলোৱে আপোনালোকে দেখিয়ে আহিছে। এই যি ন্যায় যাত্ৰা হালুৱাটিঙেদি আমাৰ অসমত প্ৰৱেশ কৰাৰ পিছতে আমি সকলোৱে দেখিবলৈ পালোঁ আমগুৰি সমষ্টিৰ যিগৰাকী কংগ্ৰেছৰ বহিষ্কৃত নেত্ৰী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত ডাঙৰীয়ানী, তেখেতে বিভিন্ন অঞ্চলত অংকিতাকো ন্যায় দিওঁ এনেধৰণে পোষ্টাৰিং কৰি পেলাই তেখেতে অৱস্থান ধৰ্মঘট কৰা নিচিনা আমি দেখিবলৈ পালোঁ। কিন্তু সকলোৱে কৈ আছে যে এই ন্যায় যাত্ৰাই কেনেকৈ ন্যায় দিব যি নিজৰে এগৰাকী নেত্ৰীক ন্যায় দিব পৰা নাই। প্ৰথম কথাটো হৈ গ'ল, অংকিতা দত্তই পোষ্টাৰিং কৰিছিলে ঠিকেই, কিন্তু তেখেতে অৱস্থান কৰা স্থানটো কি আছিলে? আচলতে হালুৱাটিঙৰ ফালৰ পৰা আহি পেলাই আমগুৰিয়েদি যিটো ৰাস্তাইদি ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নকছাৰীৰ ফালে, মৰিয়নিৰ ফালে আহিবলগীয়া আছিলে, সেই তিনিআলিটোৰ পৰা বিপৰীত দিশত 200 মিটাৰমান দূৰত অংকিতা দত্তই অৱস্থান কৰি আছিলে। আৰু কিন্তু তেওঁ যদি ৰাহুল গান্ধীক লগ কৰিবলৈ সঁচাকৈ মন আছিলে, তেখেত অলপ আগবাঢ়ি আহিব পাৰিলেহেঁতেন, কিন্তু যিটো যাত্ৰা সেইফালেদি সেইটো ৰাস্তাইদি নেযাবগৈ, আধাতে বেলেগ এটা বাটেদি সোমাব, সেই বাটটোৰ পৰা 200 মিটাৰ দূৰত অৱস্থান কৰি থাকি যাত্ৰাটোৰ ওচৰলৈও চাপি নহা আচলতে কাৰ্যটোৱে এইটোৱেই আমি বুজিবলৈ পাৰিছোঁ যে তেখেতে কাৰোবাৰ প্ৰৰোচনাত পৰি পেলাই এই যাত্ৰাটোক বদনাম কৰাৰহে আচলতে কাম কৰাৰ উদ্দেশ্যেৰেই এনে কাম কৰিছে। কংগ্ৰেছৰ প্ৰতি তেখেতৰ কিবা সদ্ভাৱ আছে বুলি আমি ইয়াৰ পৰা বুজিবলৈ অসুবিধা হৈছে। দ্বিতীয় কথা, সেই বাধাৰ পৰা আগবাঢ়ি আহি যেতিয়া যাত্ৰাটো মৰিয়নিয়েদি আহিলে, মানে নকছাৰীৰ ওচৰত সেইখিনিত 2 ঘণ্টা সময় জিৰণি লৈছিলে। আচলতে এই যাত্ৰাটোৰ চিডুল মতেই সেই 2 ঘণ্টা 12 বজাৰ পৰা 2 বজালৈ জিৰণিৰ সময় আছিলে আৰু তাতে খানাৰ সময় আছিলে। আৰু সেই সময়ছোৱাত আচলতে ৰাহুল গান্ধী ডাঙৰীয়া জিৰণিৰ কাৰণেহে তাত ৰৈছিলে। কিন্তু তাত যিসমূহ মানুহে ভিৰ কৰিছিলে তেখেতক চাবৰ কাৰণে, তেখেতৰ আচলতে ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ব্যক্তিত্ব, তেখেতক চাবলৈ যিটো মানুহৰ হেঁপাহ, সেই হেঁপাহৰ বাবেহে আচলতে তাত মানুহে ভিৰ কৰিছিলে। কিন্তু তাকে কিছুমান একাংশ সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ কৰা হ'ল যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত নকছাৰী অঞ্চলত মানুহ নহ'লে। তাৰ দ্বিতীয় কথা, তাৰ পৰা অহাৰ পিছত সেই যিদিনাখন সেই যাত্ৰাটো অসমত সোমাইছিলে, মানে আমগুৰি হৈ পেলাই যিদিনাখন যোৰহাট হৈ নিমাতী ঘাটত আহি ৰাহুল গান্ধী ডাঙৰীয়া থাকিছিলে, সেইদিনাখন যোৰহাট আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত, মানে যোৰহাট জিলাত বিশেষকৈ যি অঞ্চলেদি যাত্ৰাটো হৈছিলে, তাত যিসমূহ মহিলা আছিলে, সেই মহিলাসমূহক এই গছপুলি ৰোৱা 10,000 টকাৰ ফৰ্ম বিতৰণৰ বাবে তেওঁলোকক নিমন্ত্ৰণ কৰি পেলাই তেওঁলোকক তাত আবদ্ধ কৰি ৰখা হৈছিলে। কিন্তু ৰাহুল গান্ধীৰ যাত্ৰাটো আগবাঢ়ি অহা, ৰাহুল গান্ধীৰ যাত্ৰাটো আহি পোৱাৰ খবৰ পাই সেই ফৰ্ম আনিবলৈ যোৱা মানুহখিনিও আহি, মহিলাসকলে ৰাহুল গান্ধীক চাবলৈ আচলতে এটা হেতাও পৰা নিচিনা পৰিৱেশ কৰিছিলে। গতিকে আমি দেখিবলৈ পাইছোঁ ৰাইজৰ এটা ভাবিব নোৱাৰা এটা সঁহাৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাটোৰ ওপৰত আমি দেখিবলৈ পাইছোঁ। তাৰ দ্বিতীয় কথা, আমাৰ যি যোৰহাট নগৰৰ মাজেদি যাত্ৰাটো আহোঁতে যি এটা বিক্ষিপ্ত মানে দুৰ্ঘটনাৰ নিচিনা কথা বাতৰিত ওলাইছিলে, আৰু যিটো মানে পথটোক লৈ যিটো কথা ওলাইছিলে, আচলতে মৰিয়নিৰ ফালৰ পৰা আহি পেলাই যিটো KB ৰোড পায়, KB ৰোডটোৱেদি সোমাই যাবলৈ দিয়া হৈছিলে। কিন্তু আমাৰ যিসকল নেতা আছিলে তেওঁলোকে KB ৰোডৰ ফালে গতি কৰিছিলে যদিও আমাৰ পাব্লিকখিনি চিধাকৈ আচলতে গৰালি ৰাস্তাটোত গুচি যোৱাৰ কাৰণে তেওঁলোকো উভতি যাবলগীয়া হ'ল। কিন্তু সেইটো এটা অজানিতে হোৱা ভুল বুলি ইতিমধ্যে স্বীকাৰ কৰা হৈছে।
গতিকে সেইটোক লৈ বিশেষ ইছ্যু নহয়। কিন্তু তাৰ পৰা আহি নিমাতীত ৰাতি থাকিলে, থকাৰ পিছত আমি পিছদিনাখন যে মাজুলীত যিদিনাখন যাত্ৰা কৰিছে, সেইদিনাখন আকৌ মাজুলী জিলাত এই ফৰ্ম বিতৰণৰ কাৰ্যসূচীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিলে। তাৰপিছত মাজুলীৰ পৰা লখিমপুৰ হৈ পেলাই অৰুণাচল যাবলগীয়া আছিলে, কিন্তু লখিমপুৰত যিদিনাখন ৰাহুল গান্ধী ডাঙৰীয়াৰ লখিমপুৰত আছিলে, লখিমপুৰ সমষ্টিত লখিমপুৰ জিলাত যিদিনাখন যাত্ৰাটো হৈ আছিলে, সেইদিনাখন আকৌ আমাৰ সংখ্যালঘুৰ ছাত্ৰ ইউনিয়ন মানে আমছু আৰু উত্তৰ পূব সংখ্যালঘু ছাত্ৰ ইউনিয়ন নেমছু, এই দুইটা সংগঠনে ৰাহুল গান্ধীৰ বিৰুদ্ধে নহয়, আচলতে এই নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহ ডাঙৰীয়াৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছিলোঁ। কিন্তু এই আমছু বা নেমছুৰ অসমৰ সংখ্যালঘু সমাজখনৰ প্ৰতি তেওঁলোকৰ অৱদান কি আমি আজিলৈকে আচলতে দেখা নাই তেনেধৰণে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কাৰ প্ৰৰোচনাত পৰি এনেধৰণে বিক্ষোভ প্ৰদৰ্শন কৰিছে, সেইটো আচলতে এটা হাথৰ নিচিনা। দেশখনৰ ৰাজ্যখনৰ যিসমূহ পৰিস্থিতি হৈ আছে বা সংখ্যালঘুৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন জেগাত যিসমূহ অত্যাচাৰ চলিছে, সেই অত্যাচাৰসমূহৰ ওপৰত কিন্তু আমছুৱে সময়তে মাতে যদিও পিছলৈ সেই যুঁজখন চলাই নিয়া আমি দেখিবলৈ পোৱা নাই। গতিকে তেওঁলোকে নিজে প্ৰথমতে আচলতে নিজৰ কামখিনি সম্পূৰ্ণ কৰি পেলাই এনেধৰণে ৰাজনীতিত জঁপিয়াই পৰাটো আচলতে ভাল হ'ব। প্ৰথমে তেওঁলোকে নিজৰ যিটো দায়িত্ব কৰ্তব্য, জাতিটোৰ নাম লৈ যিহেতু ৰাজনীতি কৰি আছে তেওঁলোকে, তাৰ পৰা গৈ নেতা হৈছে, গতিকে তেওঁলোকে সেই জনগোষ্ঠী বা সংখ্যালঘু সমাজখনৰ উন্নয়নৰ কাৰণে তেওঁলোকে নিজৰ ফালৰ পৰা কি কৰিছে বা চৰকাৰক কি দাবী কৰি আজিলৈকে সফল হৈছে, এইখিনি কথাৰহে তেওঁলোকে আচলতে খতিয়ান দিব লাগে। তাৰ কাৰণে তেওঁলোক সংখ্যালঘু সমাজৰ ওচৰত আচলতে জবাবদিহি হৈ এতিয়াও আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত এই যাত্ৰাটো অৰুণাচলৰ পৰা ঘূৰি অহাৰ পিছত তেজপুৰৰ যি চতিয়া অঞ্চলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত যিটো আক্ৰমণ হ'ল, আচলতে গোটেই যাত্ৰাটোৰ ওপৰতে আক্ৰমণ হৈছিলে। কিন্তু ভূপেন বৰা ডাঙৰীয়াক যিদৰে এজন পদ্ম হাজৰিকাৰ ঘনিষ্ঠ বুলিয়েই ক'ব লাগিব, যিহেতু আমি পদ্ম হাজৰিকাৰ লগত ফটো দেখিছোঁ, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগত আমি ফটো দেখিছোঁ, সেই পদ্ম হাজৰিকাৰ ঘনিষ্ঠ এজন ব্যক্তিয়ে মূৰেৰে ভূপেন বৰা ডাঙৰীয়াৰ নাকত মাৰি নাকৰ তেজ উলিয়াই দিয়াৰ দৰে যি কাণ্ড ঘটনা সংঘটিত কৰিলে, এইটো আচলতে এই চৰকাৰখনৰ এটা আক্ৰোশমূলক আৰু অত্যন্ত আচলতে এইটো এটা ভাষা নাইকিয়া এটা হিংসুক যিটো আচলতে হিংস্ৰ মানে তেওঁলোকে ৰূপ ধাৰণ কৰিছে, এইটো আচলতে অত্যন্ত লজ্জাৰ বিষয়। বিশেষকৈ ভাৰতজোৰো যাত্ৰাটোৰ প্ৰচাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে হৈ আছে আৰু নেশ্যনেল মিডিয়াত এইটো প্ৰচাৰ হৈ আছে। গতিকে অসমৰ এনেধৰণৰ কাৰুকাৰ্যসমূহ এতিয়া বৰ্তমান গোটেই ভাৰতবৰ্ষলৈ বিয়পাই পেলোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ বক্তব্য আগবঢ়াইছে, সেই বক্তব্যসমূহে প্ৰত্যক্ষভাৱে সহায় কৰিছে। তেওঁৰ আচলতে বক্তব্যসমূহতে অনুপ্ৰাণিত হৈ পেলাই এই ধৰণৰ কাণ্ডসমূহ সংঘটিত হৈছে বুলি আমি ভাবিবলৈ বাধ্য। লগতে সেই ভূপেন বৰাক কৰা আক্ৰমণৰ লগতে আৰু এটা অত্যন্ত আচৰিত কথা যে এই হিংসুক যিখিনি প্ৰজাতিৰ আচলতে বিজেপিৰ কৰ্মীয়ে নে কি নাজানো আমি, এই হিংসুক প্ৰজাতিটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো এৰি দিয়া নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ গাড়ীটো সংবাদ মাধ্যমৰ কৰ্মীক আক্ৰমণ কৰিছে, সংবাদ মাধ্যমৰ গাড়ী ভাঙিছে, কংগ্ৰেছৰ এজন জ্যেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা জয়ৰাম ৰমেশ ডাঙৰীয়াৰ গাড়ীত আক্ৰমণ কৰিছে। আৰু তাতকৈও আচৰিত কৰি পেলাই ৰূপহীহাট সমষ্টিত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া এখন হোটেলত সোমাইছিলে আৰু সেই হোটেলখনত একাংশ ব্যক্তিয়ে তাত গৈ তেখেতক আবদ্ধ কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গ'ল। এই আচলতে যিসমূহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, গোটেই যদি ঘটনাখিনি চোৱা যায়, আৰু হিমন্ত বিশ্ব ডাঙৰীয়া অহৰহ কৈয়ে আছে যে গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব অমুক তমুক, কিন্তু মই নিজেই ভুক্তভোগী। মোৰ মা যেতিয়া গুৱাহাটী মেডিকেল কলেজত ভৰ্তি আছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাব বুলিয়েই GMCHৰ সন্মুখভাগ স্তব্ধ কৰি দিয়া হৈছিলে, ৰাস্তা এটা ছাইড বন্ধ কৰি দিয়া হৈছিলে, এটা ছাইডে ৰাস্তাত গাড়ী ফচি আছে জামত, পেচেণ্ট লৈ ফচি থাকিবলগীয়া অৱস্থা হৈছিলে। গতিকে নিজক এবাৰ চিকুটি চাব লাগে কথাটো। তাৰ পৰৱৰ্তী কথাটো হৈ গ'ল কি যে এই যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা হিংসুক এটা অসমখন এটা উশৃংখল এটা পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশটো আচলতে অসমৰ ভৱিষ্যতৰ কাৰণে একেবাৰে ভাল নহয়। আৰু তেখেতৰ এই যি গোটেই অসমত যিসমূহ এই ভাৰতজোৰো ন্যায় যাত্ৰাটোত যিসমূহ ঘটনা সংঘটিত হ'ল, ইয়াৰ পৰা আমি এটা কথাই বুজিব পাৰোঁ
যে আৰু এটা কথা লগতে ক'ব লাগিব, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ আশে পাশে যিসমূহ ৱাল আছে সেই ৱালসমূহত অসম কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিভিন্ন পোষ্টাৰিং হোৱাৰ আমি বাতৰি পাইছোঁ। আৰু এই পোষ্টাৰিংসমূহৰ এটা কথা এটা এইটো স্পষ্ট হৈছে, জল পটকৈ ওলাই আছে যে এটা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্ব যেতিয়া এখন জেগাত আহে তাত এনেধৰণৰ কাৰ্য সেই পাৰ্টীৰ মানুহে যে কৰিব, যে সেই পাৰ্টীৰ মানুহে যে সেইখিনি কাম নকৰে, এইটো এটা সাধাৰণ সৰু বাচ্ছা এটাইও আচলতে বুজি পাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেধৰণৰ উলংঘ যিসমূহ আচলতে উশৃংখলতা এইসমূহ নকৰাই আচলতে ভাল। তেখেত অসমৰ ৰজা নহয়, গতিকে ৰজাৰ দৰে আচৰণ কৰা বন্ধ কৰি পেলাই এখন গণতান্ত্ৰিক দেশৰ, এখন ৰাজ্যৰ, এখন দেশখনৰ সংবিধানৰ ওপৰত শপত লোৱা এজন সাংবিধানিক নেতা হিচাপে, এজন গণতান্ত্ৰিক নেতা হিচাপে তেখেতে নিজৰ যি দায়িত্ব আছে সেই দায়িত্ব পালন কৰক। আজি ৰাম মন্দিৰৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গৈছে। গতিকে ৰামৰ এই যি মন্দিৰৰ যি আদৰ্শ, ৰামৰ এই যি মানে মূৰ্তিটোতে যাতে আবদ্ধ নাথাকি এই যি পুৰুষোত্তম ৰাম বুলি কোৱা হয়, সেই ৰামৰ যি জীৱনৰ যি চৰিত্ৰ, সেই চৰিত্ৰ যাতে আমাৰ ৰাজনেতাসকলৰ গাত, আমাৰ শাসকসকলৰ গাত আহে, তাকে কামনা কৰিছোঁ। তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।